নাহৰকটীয়াৰ আছাবাম চাহ বাগিচা ঘিনাই হৰিশপুৰ ৰাজগড় ৰাঙলীৰ পৰা গুৱাহাটীত অনুষ্ঠিত ঝুমুইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি আহি আছাবাম চাহ বাগিচাত উপস্থিত হোৱা প্ৰায় ৩২ গৰাকী শিল্পীক আছাবাম চাহ বাগিচাৰ লোকসকলে উষ্ম আদৰণি জনায়। আদিবাসী জনগোষ্ঠীৰ ঝুমুই নৃত্যক অসম চৰকাৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি এক অভিলেখ গঢ়ি তোলাত আছাবাম চাহ বাগিচাৰ লোকসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ঝুমুইৰ বিনন্দিনীৰ শিল্পীসকলক আদৰণি জনোৱাৰ অনুষ্ঠানটিত আছাবাম চাহ বাগিচাৰ প্ৰধান পৰিচালক ডি যোশী, ডেপুটি মেনেজাৰ দেৱব্ৰত শৰ্মা, জনকল্যাণ বিষয়া গণেশ কলিতা, সমাজ সেৱক গোপাল তেলেংগাৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। যিহেতু জুৱাইং ২৪ তাৰিখে আমাৰ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা মেগা ঝুমুৰ যি বিশ্ব দৰবাৰত এক প্ৰতিষ্ঠা কৰা হৈছিলে, তাৰ কাৰণে আমাৰ ওচৰ পাজৰে থকা আছাবাম চাহ বাগিচা, ৰাজগড় ৰাঙলী, হৰিশপুৰ আৰু ঘিনাৰ পৰা আমি মুঠতে প্ৰায় ৩২ গৰাকী ছোৱালী আৰু ঢুলীয়া আমি ইয়াৰ পৰা পঠিয়াইছিলোঁ। আৰু তেখেতসকলে আজি গুৱাহাটীত গৈ যি এক সুন্দৰ পদাৰ্পণ কৰি আছে, যাক লৈ আমি নিচেই গৌৰৱান্বিত। গতিকে তেখেতসকলক আমি আমাৰ আছাবাম চাহ বাগিচাসমূহ ৰাইজ আৰু যুৱ সংঘ মিলি তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ আৰু তেখেতসকলক লৈ আমি নিচেই গৌৰৱান্বিত ফিল কৰিছোঁ আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।